ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय सुप्रभात बंधुসকল प्रथमे আপোনাক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টো যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফল বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আজি হৈছে ইংৰাজীৰ 29 আগষ্ট 2025 অসমীয়াৰ 12 ভাদ আৰু শুক্ৰবাৰ শুক্লপক্ষ তিথি ষষ্ঠী নক্ষত্ৰ স্বাতি নক্ষত্ৰ চন্দ তুলা ৰাশিত আছে ৰাহুকাল সময় পুৱা 10:30 পৰা 12:12 বজালৈ শুভ সময় হৈছে দুপৰীয়া 12:20 পৰা 1:50 যাত্ৰাৰ শুভ দিশ হৈছে উত্তৰ দিশ যাত্ৰাৰ শুভ দিশ আছে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত যে যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে দৈ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাচুল দুখ হেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি বৃষ ৰাশি সিংহ ৰাশি তুলা ৰাশি ধনু ৰাশি আৰু মকৰ ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে সফলতাৰ বাবে দেৱী লক্ষ্মীৰ পূজা কৰক আৰু ৰঙা ফুল আগবঢ়াওক ঘৰৰ পৰা ওলোৱাৰ আগতে দৈ খাব লাগে আপুনি আজি দিনটোত আৰু বগা পোছাক পিন্ধক আজি আৰু এখন বগা ৰুমাল আপোনাৰ লগত লৈ যাওক আজি দৈনিক ৰাশিফলৰ প্ৰথম দুৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উৎসাহ আৰু কৰ্মশক্তিৰে ভৰা হ'ব শনিৰ দ্বাদশ স্থানৰ ফলত আজি অপ্ৰত্যাশিত খৰচ হ'ব পাৰে কিন্তু বৃহস্পতিৰ অৱদৃষ্টি আপোনাক সিদ্ধান্ত গ্ৰহণত শক্তি যোগাব পাৰে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ মধুৰ ব্যৱহাৰে সংগীৰ মন জিনিব পাৰিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনত স্থিৰতা থাকিব আৰু সেয়ে পৰিয়ালৰ কোনো সদস্যৰ সৈতে সৰু সুৰা মতানৈক্যও হ'ব পাৰে আপুনি তাৰ বাবে ধৈৰ্য ধৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে যে পঢ়া শুনাত মনোযোগ বজাই ৰখাটো জৰুৰী হ'ব বিশেষকৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই সময়ছোৱা এটা উৎকৃষ্ট সময় হিচাপে পৰিগণিত হ'ব আজিৰ দিনটো স্বাস্থ্যৰ দিশৰ পৰা হজমজনিত সমস্যা হ'ব পাৰে তেলযুক্ত খাদ্য পৰিহাৰ কৰিব আজি আপুনি তেলযুক্ত খাদ্য আজি নাখাব আৰ্থিকভাৱে আজি সাৱধানতা অৱলম্বন কৰিব লাগিব বিনিয়োগৰ বাবে আজি উপযুক্ত এটা দিন নহয় কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আজি ল'ব পাৰে সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি কৰিব আজি শুভ সংখ্যা আছে 9 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু মন্দিৰত তামৰ পাত্ৰৰে জল অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো সৃজনশীলতাৰে ভৰা এটা দিন হ'ব ৰাহুৰ দশম স্থানৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব বিবাহিত জীৱনত সুখ আৰু সমন্বয় থাকিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব ঘৰুৱা কামত মনোযোগ দিব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো শুভ হ'ব নতুন বিষয় শিকাত সফলতা লাভ কৰিব পাৰিব আজি ছালৰ সমস্যাৰ বাবে আজি সাৱধানতা হ'ব লাগিব পানী বেছিকৈ পান কৰিব আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা দেখা যায় পুৰণি ঋণৰ পৰা আজি মুক্তি লাভ হ'ব পাৰে আজি পুৰণি ঋণৰ পৰা কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰি প্ৰত্যাশীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ খুলিব ব্যৱসায়ীসকলে লাভৱান আজি হ'ব শুভ সংখ্যা আছে 6 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ বাবে দৈ দান কৰক আৰু গোলাপী ফুল শিৱলিংগত অৰ্পণ কৰিব ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো যোগাযোগৰ দিশৰ পৰা শক্তিশালী হ'ব বুধৰ শুভ প্ৰভাৱত আপোনাৰ বাকপটুতাই সকলোকে আকৰ্ষণ কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত কিছু সংকোচ হ'ব পাৰে সংগীৰ সৈতে খোলাখুলি কথা পতাটোৱে আপোনাৰ সমাধান কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ পাব পৰিয়ালৰ পৰা সমৰ্থন আজি লাভ কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকক ধ্যান বা যোগাসন আজি কৰিব পাৰে আৰ্থিক দিশত স্থিৰতা থাকিব সেয়ে অতিৰিক্ত খৰচৰ পৰা বিৰত থাকক কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ শলাঘত ল'ব সাংবাদিকতা আৰু প্ৰশাসনৰ
সৈতে জড়িত লোকৰ বাবে আজি এটা ভাল দিন হ'ব। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু সেউজীয়া মগুৰ দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মানসিক শান্তিৰ দিন হ'ব। চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ সংবেদনশীলতা বৃদ্ধি পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে প্ৰস্তাৱ আহিব পাৰে। ব্যক্তিগত জীৱনত পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাক মানসিক শান্তি আজি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত অলপ অসাৱধানতা দেখা যাব পাৰে আজিৰ দিনটোত। মনোযোগ বৃদ্ধিৰ বাবে আপুনি নিয়মিত আজি পঢ়া শুনাত লাগিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যাৰ প্ৰতি সাৱধান হওক। বেছিকৈ পানী আপুনি প্ৰাণ কৰক। আৰ্থিক ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। বিনিয়োগৰ পৰা আপুনি বিৰত থকাটো আজি উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে আজি এটা মধ্যমীয়া দিন হিচাপে পাব। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগৰ আজি সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 2, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত ক্ষীৰ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাসেৰে ভৰা এটা দিন হ'ব। সূৰ্যৰ শুভ প্ৰভাৱত আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব। বিবাহিত জীৱনত সুখ থাকিব আজি। ব্যক্তিগত জীৱনত বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত ভাল ফলাফলৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশৰ পৰা আজি শক্তিশালী থাকিব, তথাপিও অতিৰিক্ত ক্লান্তি পৰিহাৰ কৰক আজি। আৰ্থিক ক্ষেত্ৰত আজি লাভৰ সম্ভাৱনা দেখা যায়। সম্পত্তিৰ বিনিয়োগৰ বাবে আজি এটা ভাল দিন। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে আজি লাভৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 1, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কমলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ শান্তিৰ বাবে আদিত্য হৃদয়স্তুত পাঠ কৰক। আজি দিনটোৰ এপিছ'ড ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো এটা সাংগঠনিক কামৰ বাবে উপযুক্ত দিন হ'ব। বুধৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আজি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক। অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ আজি আহিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰুৱা কামত মনোযোগ দিব পাৰে আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত আজি সফলতা। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ সমস্যাৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। সুষম খাদ্য গ্ৰহণ কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশৰ পৰা আজি বিনিয়োগৰ আগতে স্থিৰ থাকিব। আৰ্থিক দিশত আজি স্থিৰ থাকিব। বিনিয়োগৰ আগতে ভালদৰে বিশ্লেষণ কৰিব আজি যে বিনিয়োগ কৰাটো আজি এইটো ক্ষেত্ৰত ভাল হ'ব নে নহ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু দুৰ্বা অৰ্পণ কৰক। তাৰপিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো সমন্বয়ৰ এটা দিন হ'ব। শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ সামাজিক জীৱন উজ্জ্বল হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্ত কটাব পাৰিব। বিবাহিত জীৱনত সুখ আৰু সমন্বয় থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব। শিল্পৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি এটা শুভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব। সুষম খাদ্য গ্ৰহণ কৰিব। আৰ্থিক দিশত মধ্যমীয়া এটা দিন হ'ব। বিনিয়োগৰ পৰা আপুনি বিৰত থাকিব চেষ্টা কৰিব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মতানৈক্যৰ হ'ব পাৰে, সেয়ে আপুনি ধৈৰ্য ধৰিব লাগিব। শুভ সংখ্যা হৈছে 7, শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ গোলাপী ফুল শিৱলিংগত অৰ্পণ কৰক। ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো পৰিৱৰ্তনশীল হ'ব। মংগলৰ প্ৰভাৱত আপোনাৰ সাহস বৃদ্ধি পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব আৰু মধুৰ সম্পৰ্ক আজি বজাই ৰখাৰ বাবে আজি ভাল দিন হ'ব। অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰুৱা কামত মনোযোগ দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনা আজি সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব। ধ্যান কৰক তাৰ বাবে। আৰ্থিক দিশত স্থিৰ থাকিব। ধন সঞ্চয়ৰ সুযোগ
পাব পাৰে আজি কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা আছে শুভ সংখ্যা 8 শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে মেৰুন ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ শান্তিৰ বা হনুমানৰ পূজা কৰক আৰু ৰঙা চন্দন শিৱলিংগত অৰ্পণ কৰক ইয়াৰ পিছত ৰাখি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সফলতাৰ দিন হ'ব বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব বিবাহিত জীৱনত সুখ থাকিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ পাব পাৰে পৰিয়ালৰ সৈতে পৰিয়ালৰ পৰা আজি সমৰ্থন লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত আজি ভাল ফল লাভৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য দিশৰ পৰা আজি শক্তিশালী থাকিব তথাপি অতিৰিক্ত ক্লান্তি আপুনি পৰিহাৰ কৰাৰ বাবে চেষ্টা কৰিব আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায় সম্পত্তিৰ বিনিয়োগৰ বাবে এটা ভাল দিন হ'ব কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা আছে শুভ সংখ্যা আছে 3 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে হালধিৰ দান কৰক আৰু গুৰু মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাখি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ দিনটো কঠোৰ পৰিশ্ৰমৰ ভাল ফল পোৱাৰ এটা দিন হ'ব শনিৰ শুভ প্ৰভাৱত আপোনাৰ পৰিকল্পনা সফল হ'ব প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব ঘৰুৱা কামত মনোযোগ দিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত সফলতা লাভ কৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব সুষম খাদ্য গ্ৰহণ কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত আৰ্থিক অৱস্থা স্থিৰ থাকিব ধন সঞ্চয়ৰ সুযোগ আজি লাভ কৰিব পাৰে কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা দেখা যায় শুভ সংখ্যা আছে 8 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে কলা তিলৰ দান কৰক আৰু শনি মন্ত্ৰ আপুনি জপ কৰিব পাৰে ইয়াৰ পিছত ৰাখি কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন শক্তিৰে ভৰা হ'ব ৰাহুৰ প্ৰভাৱত আপোনাৰ সৃজনশীলতা বেছি বৃদ্ধি পাব আপোনাৰ সৃজনশীলতা গুণটো বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব বিবাহিত জীৱনত সুখ থাকিব আপোনাৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ পাব পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে পঢ়া-শুনাত এটা ভাল ফলাফলৰ এটা দিন হ'ব স্বাস্থ্যৰ দিশৰ পৰা শক্তিশালী থাকিব তথাপিও দাঁতৰ সমস্যাৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব আৰ্থিক দিশৰ পৰা লাভৰ সম্ভাৱনা আছে সম্পত্তিৰ বিনিয়োগৰ বাবে আজি এটা ভাল দিন হ'ব কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা দেখা যায় শুভ সংখ্যা আছে 4 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে কলা কাপোৰৰ দান কৰক আজি দৈনিক ৰাশিফলৰ শেষত ৰাখি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আধ্যাত্মিকতাৰে ভৰা হ'ব বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ আজি লাভ কৰিব পাৰে ব্যক্তিগত জীৱনত পৰিয়ালৰ সময় কটোৱাৰ সুযোগ পাব ঘৰুৱা কামত মনোযোগ দিয়ক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত সফলতা লাভ কৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব সুষম খাদ্য আপুনি গ্ৰহণ কৰিব লাগিব আৰ্থিক দিশৰ স্থিৰ থাকিব ধন সঞ্চয়ৰ সুযোগ পাব পাৰে কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা দেখা যায় শুভ সংখ্যা আছে 9 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে হালধিৰ দান কৰক আৰু গুৰু মন্ত্ৰ জপ কৰক বন্ধুসকল আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম